Hi everyone, নমস্কাৰ মই ইনটি ভিডিঅলৈ সকলোকে স্বাগতম জনাইছো আৰু থাম্বনেল লিখি ইতিমধ্যে আপোনালোকে গমে পাইছে আজি ভিডিঅটো কি হ'বলৈ গৈ আছে ঠিক আছে বাৰু মই নিজে মুখেৰে কোৱাৰ আগতে প্ৰথমতে এই ক্লিপটো চাই লওঁ এই ক্লিপটো আছিলে মই প্ৰেগনেন্ট বুলি আমি যেতিয়া প্ৰথমবাৰ গম পাইছিলোঁ তাৰ পিছত আৰু এয়া আছিল ৰাতিপুৱা 6 মান বজাৰ দৃশ্য ৰাতি হিদিনাখন ৰাতিকা বহুত বেয়া হৈছিল ৰাতিপুৱাৰ পৰা মূৰ ঘূৰাই আছিল আৰু কনফাৰ্মেশনৰ কাৰণে ৰাতিপুৱা নেম কেয়াৰ হস্পিটাললৈ আমি গুচি আহিলোঁ হয় আমি মা দেউতা হ'বলৈ ওলাইছো দেউতাকক এবাৰ দেখুৱাই দিছো প্ৰথমতে এফালে ওচৰত আমি নতুন বছৰত আশা কৰিছো ভগৱানে আমাক কাৰণে এটা খুব সুন্দৰ উপহাৰ পঠিয়াব বুলি আপোনালোকে ডাউট কৰি থকা কথাটো হয়ে বাৰু ইমান দিনৰ পৰা আপোনালোকে ডাউট কৰি আছে আৰু মই হয়নে নহয় হেতুৰ ওপৰত একো মাত মতা নাছিলো এইটো কাৰণে কাৰণ 3 মাহ পাৰ নোহোৱাকৈ ঘপককৈ সকলোকে জনাই দিয়াটো ইমান ভাল নহয় কাৰণ 3 মাহটো ইমান ৰিস্কি হয় আপোনালোকে গমে পায় গতিকে আপোনালোকৰ আশীৰ্বাদত আৰু ভগৱানৰ কৃপাত 3 মাহটো ভালদৰে অতিক্ৰম হৈ গ'ল আৰু এতিয়া অৱশ্যে 5 মাহ ৰানিং হৈ আছে আৰু সকলোতকৈ ডাঙৰ কথা আজি কি আজি 5 মাহ খুৱা বলে আমাৰ আজি 5 মাহ খুৱা মানে পঞ্চামৃত বুলি যে কয় আজি পঞ্চামৃত খুৱাব মাৰ ঘৰত আৰু আমি দুইজনে যাবলৈ ওলাইছো ঘৰৰ মানে ডাঙৰ সদস্য আমাৰ ফালে যাবলৈ নাপায় বুলি কয় হেতু কাৰণে সৰু হলে লৈ যাব পাৰি সৰু যেহেতু কোনো নাই হেতু কাৰণে এতিয়া আমি দুজনে যাব লাগিব আৰু আজি গুটেই অনুষ্ঠানখন আমাৰ ফালে 5 মহিয়া যেটো অনুষ্ঠান থাকে 5 খোৱা বুলি কয় হেতু বৰ বিশেষ ডাঙৰকৈ নাপাতে কেৱল নিয়মখিনি মাক বাপেক হ'বলগীয়া মাক বাপেকৰ মাজতে কৰি পেলাই থৈ দিয়ে গতিকে হেহে আজি ওলাইছো যাবৰ কাৰণে আৰু আশীৰ্বাদ কৰিব বাকি থকা কেইমাহ হ'ব আৰু 4 মাহ 3 মাহ 4 মাহ আৰু বাকি থকা 4 মাহ যাতে আমি দুইজনে ভালদৰে অতিক্ৰম কৰিব পাৰো তাৰ বাবে আপোনালোকে আশীৰ্বাদ কৰিব আৰু এতিয়াৰ পৰাই প্ৰেগনেন্সিৰ জাৰ্নি মানে 5 মাহৰ আগৰখিনিও মই দিবলৈ চেষ্টা কৰিম আৰু 5 মাহৰ পিছৰ এই 4 মাহটো গোটেই জাৰ্নি বিলাক মই আপোনালোকৰ লগত আসলতে শেয়াৰ কৰিব বিচাৰিছো ইয়াৰ পিছত শেয়াৰ কৰি গৈ থাকিম আপোনালোকে চাই থাকিব কিবা এটা কৈ দিও তো আপোনালোকে আশীৰ্বাদ কৰিব এক্সাইটেড নে তুমি পাপা ওবাই দিয়া এটো বেলেগ ধৰণৰ যেহেতু হেদিনাখন আমাৰ বাবে এটা স্পেশাল দিন আছিল সেই কাৰণে অকনমান ভালকৈ হাজি কাছে আমি দুইটাই ৰেডি হলো বাই মামনি বা চাই আছে আজি চাহ খাব নাপালে আজি মামনি বা চাহ খাব নাপালে দেৰিকৈ আহিলে আমি উলাই দিলো হেতু কাৰণে আজি মামনি বা হেভি দুখ কিবা লৈ আহিব লাগিব আৰু খাব কাৰণে ভাবিছো কিবা অলপ লৈ যাওঁ ফল লৈ যাওঁ আপেল লৈ যাওঁ তেনেকুৱা আৰু তাইক গাড়ীতে বহাই থৈ আহিলো কল মিঠাইটো লৈ আহোঁ মই লৈ ললো অকণমান মিঠাই এই বহাই কেনে আৰু এতিয়া ল আমি এতিয়া পাব হৈছো আৰু বেছি দূৰ নহয় আমাৰ ঘৰৰ পৰা চিপাঝাৰলৈ 5 কিলোমিটাৰ ডিস্টেন্স মই কিবা গাড়ীত বহিলে আজিকালি গাড়ীত অকণমান দেৰি আহিলে ইমান মূৰটো গধুৰ লাগে মূৰটো ঘূৰোৱাৰ নিচিনা লাগে মানে অলপ দেৰি এতিয়া গৈ পেলাই এনেকৈ শুই দিব লাগিব তেতিয়াহে আহিছো বহুত দিনৰ মূৰত মাহঁতৰ ঘৰ কেতিয়াবা লাগিছে আমি আহি পালো ঘৰ এতিয়া মাহঁতক মাতিছো কৰি আছে মাৰফি আহিলি ভগৱান আৰু বোলে এনেকুৱা ভাল দিনত মানে পঞ্চমৃতৰ দিনাখনে মাকৰ ঘৰৰ পৰা কিবা দিব লাগে নতুন বস্তু হেহে মায়ে আমাৰ দুইটাকে এনেকৈ সৰু বস্তু নতুন কাপোৰ কেইটামান উপহাৰ দিছে আৰু এতিয়া আমি মাক সেৱা কৰি ললো
মাৰ্ফিক দেখিছেনে এনেকৈ ভিনদেউকে মৰম কৰি থাকিব লাগে আয়ুধি মায়ে ইমান ধুনীয়া চাদৰ মেখেলা আৰু নতুন ব্লাউজ এটা কিনি থৈ দিছিলে মোৰ কাৰণে আৰু জয়াকৰ কাৰণে এটা টি চাৰ্ট কিনিছে কি কৰিছা চকু তুমি এইবোৰ কেনেকৈ পিন্ধিছা দেখোন ঠাণ্ডা বতৰ এতলৈতো হাইনেকটো লাগিবই এতিয়া গাইজ কথা এটা হৈছে মানে নতুন কাপোৰ পিন্ধিব লাগে ইফালে বগা কুৰ্তাটো পিন্ধিব লাগিব সেইটো কাৰণে এনেকে পিন্ধা হৈছে আৰু ঠাণ্ডা বতৰ নহয় ইমান কাপোৰ মায়ে দিয়া কাপোৰযোৰ পিন্ধি ললো যিহেতু এতিয়া ঘৰতে থাকিম এতিয়া আমাৰ পুথি পাঠ কৰিব পুথি পাঠত বহিম সেইটো কাৰণে এতিয়া ঘৰুৱা কাপোৰ সাজ পিন্ধি লৈছো নতুন মায়ে নতুনকৈ আনিছে খুব ধুনীয়াকৈ স্ক্ৰীন প্ৰিণ্টিং কৰাই আনিছে মায়ে কৰবাত মই কৈ আছিলো মানে এনেকুৱা ধৰণৰ কাপোৰ এযোৰ লাগে বুলি সেইটো কাৰণে মায়ে ধুনীয়াকৈ বনাই আনি পেলাই মোক এইটো দিলে আৰু এতিয়া আমি পুথি পাঠত বহিম তাৰ আগতে খোৱা লোৱা কি যোগাৰ কৰিছে পাকঘৰত পতককৈ এবাৰ চাই আহোঁ আহক এইফালে মামীহঁতে কামত লাগি আছে পুৰা কি বনাই আছে চাওঁ এয়া পিঠা বনাবৰ কাৰণে এইবিলাক ৰেডি কৰি থৈছে আৰু কিবা কিবি পিঠা চিঠা বনাই থৈছে ক'ত আছে মামী এইবিলাক পিঠা চিঠা বনাই থৈ দিছে প্লাষ্টিকত ভৰাই থৈ দিছে এইবোৰ খিৰচি এইফালে এনাৰকলি বনাই আছে পঞ্চামৃতৰ নিয়মবোৰ আমাৰ ফালে কেনেকুৱা এই ভিডিঅ'টো চালে আপোনালোকে দেখা পাব পঞ্চামৃত মানেতো বুজি পাইছে মানে 5টা বস্তুৰে পঞ্চামৃত বনোৱা হয় লগতে যিবোৰ বুট মাহ খাবলৈ দিয়ে ফ্ৰুট চুটছ আদি কৰি সকলোবোৰ বস্তু যি খাওঁ 5টা হ'ব লাগিব গোটেইখিনি ৰেডি কৰি দিলে মাহঁতে এয়া আহি পালে পাঠক আহি পালেহি মাৰ্ফি আহি ভিনদেউকৰ কোচত উঠি ল'লে অতি মহাপাপ এইবিলাক কৰিব নালাগে এটা খাব নপায় ভেজা ৰেখি লাগিছে গৰম পানী মাৰা কুকুৰা দিলে হয়তো কিন্তু মহাপাপ তাতকৈ আৰু বেলেগ অতি বেয়া মাৰ্ফি গৈ এনেকৈ আমাৰ মাজত বহা দেখি আমি ভাবিছিলোঁ পাঠকে বেয়া পাব তেতিয়া আমাক পাঠকে ইমান ধুনীয়াকৈ বুজাই দিলে যে যিসকলে কুকুৰক অত্যাচাৰ কৰে তেওঁলোকক ভগৱানে কেনেকৈ শাস্তি দিয়ে কেনেকৈ পাপ দিয়ে মানে কুকুৰ হেনো ভগৱানৰ খুবেই প্ৰিয় তুমি ভক্ত আৰু এয়া ভগৱানৰ ওচৰত সেৱা জনাই আমাৰ পুথি পাঠ আৰম্ভ হৈ গ'ল আমাক পাঠকে খুব ধুনীয়া কথাবোৰ বুজাইছিলে প্ৰায় 2 ঘণ্টাতকৈ অলপ বেছিয়ে ইফালে পুথি পাঠ কৰিছিলে আৰু এয়া পুথি পাঠ শেষ হ'ব হৈছে আমাৰ বৰদেউতাক ভাত খুৱাই আছে ভণ্টিয়ে চাহ খুৱাই আছে ক্ষমা কৰিব চাহ খুৱাই আছে আৰু ইফালে গোটেই খোৱা বস্তুবোৰ কেনেকৈ খাব লাগে মায়ে কেনেকৈ খুৱাব লাগে গোটেইবোৰ পাঠকে আমাক বুজাই দিছিলে পাঠকে বুজাই দিয়া মতে আমি কামবোৰ কৰি গৈ আছিলোঁ প্ৰথমতে আমি যি খাবলৈ লৈছিলোঁ তাৰে এভাগ ভগৱানৰ নামত আগতে দিব লাগে তাৰপিছত বাকীখিনি খালোঁ কিন্তু ইমানেই খাব লাগে মানে 5টা শেষ কৰি খাব লাগে যে পেট ফুল হৈ যায় আৰু এইফালে হঠাৎ নমতা আলহী আহি পালে মানে নমতা আলহী বুলি এইকাৰণেই কৈছোঁ নমতা আলহী এনেকুৱা ভাল দিনত আহিছে কাৰণে মানে ভগৱানৰ নিচিনা বুলিয়ে আমি ভাবি লৈছোঁ ভগৱানৰ চাগে কিবা ভাল ছিগনেল বুলিয়ে তেওঁলোকে ওচৰতে বিয়া খাব আহিছিলে আৰু আমাৰ বৰমাহঁতৰ ঘৰত আহিছিলে আহি বৰমাহঁতক নাপাই পেলাই আমাক মাত দিম বুলি সোমালে আৰু আহি দেখিলে তেওঁলোকে আমাৰ ঘৰত অনুষ্ঠান চলি আছিলে আৰু যিহেতু পঞ্চামৃতৰ দিনাখন নিৰামিষ খোৱা হয় ইফালে আমাৰ নিৰামিষ আহাৰ সকলোৱে গ্ৰহণ কৰিলে একেবাৰে শেষত আমি দুটাই গ্ৰহণ কৰিছোঁ মাতটো অকণমান ভাঙি আছে আৰু লগতে সৰুকৈ ওলাইছে সেইকাৰণে অকণমান গা বেয়া হৈ আছে কাৰণে আৰু হাজবেণ্ডে ভাত খাই থাকোঁতে কৈ আছিলে যে ইমান গাল খাই উঠি আকৌ ভাত খাব লগা হৈছে মানে পেটটো ভৰি গৈছে বোলে কিন্তু খানা বহুত ভাল হোৱা বুলি কৈছে এটা বস্তু চাওকচোন ভাত খাব ৰখিয়াইছে কিন্তু ভগৱানে নখিয়াথে কুকুৰো খানা বহুত টেষ্টি নিৰামিষ খাই ভালে লাগে ন মই দেখাই দিছোঁ কি বনাইছে এই পনীৰো খাই যায় আমি খাই লওঁ দেই কেনেকুৱা হৈছে পনীৰটো বঢ়িয়া হৈছে এই আমাৰ মাৰ্ফিও কৈছে বঢ়িয়া হৈছে বুলি পনীৰ মই বনাইছোঁ সকাম শেষ কৰি আহিলোঁ ঘৰলৈ ঘৰ আহি পালোহি এতিয়া ফ্ৰেছ হওঁ গোটেই টায়াৰ্ড হৈ গৈছোঁ গোটেই দিনটো আজি অকণমানো ৰেষ্ট কৰিব যিহেতু পৰা নাই শুব পৰা নাই কাৰণে গমে পাইছে মুখখন দেখি চাগে টায়াৰ্ড হৈ গৈছোঁ এতিয়া সেইকাৰণে সোনকালে ফ্ৰেছ হৈ লওঁ ধন্যবাদ যদি শেষলৈ ভিডিঅ'টো চাই আছে আপোনালোকে আৰু শেষত এটাই ক'ম আমাৰ এই জাৰ্ণিটোত আপোনালোকক
সাক্ষী হৈ থকাটো মই বিচাৰোঁ আপোনালোক সাক্ষী হৈ থাকক আপোনালোকৰ মৰম আশীৰ্বাদবোৰ এতিয়াৰ দৰে আমাক আগলৈ দি যাব তেতিয়াহ'লে লগ পাম আকৌ এটা নেক্সট ভিডিঅ'ত মই মোৰ নতুন প্ৰেগনেন্সিৰ আপডেটবোৰ আপোনালোকক দি থাকিম ডায়েট চায়েট সকলোবোৰ দিম মই কি খাইছোঁ কি কৰিছোঁ গতিকে আপোনালোকে চাবলৈ নাপাহৰিব যদিহে আপোনালোকে মোৰ নতুন ভিডিঅ' চাব বিচাৰে তেতিয়াহ'লে যদি এতিয়ালৈকে আপোনালোকে মোৰ বেল আইকনটো ক্লিক কৰা নাই তেতিয়াহ'লে বেল আইকনটো ক্লিক কৰি থৈ দিব আৰু ভিডিঅ'টো লাইক কৰিব আৰু যদি ইচ্ছা কৰে কমেণ্টত কিবা এটা লিখি দিব পাৰে আজিলৈ আহোঁ দেই লাভ ইউ অল বাই